নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? ভালে আছেনে? এইকেইদিন মানে ভিডিঅ' কৰিবও পৰা নাই, দিবও পৰা নাই, কাৰণ ব্যস্ত হৈ আছোঁ। এয়া মানে ল'ৰা ছোৱালীৰ প্ৰথমটো গোট পৰীক্ষা আৰম্ভ হৈছে 50 মাৰ্কছৰ। সিহঁতি মানে পঢ়া শুনা কামত লাগিব লাগে আৰু মই ল'ৰাটো চাবলগীয়া হয়। তাৰ মাজতে কিছুমান কাম কৰি আছোঁ। ল'ৰাটো হোৱাৰ পাছত সিহঁতি স্কুললৈ গুচি যোৱাৰ পাছত তেনেকৈ খালি ভিডিঅ' একেবাৰে কৰিব পৰা নাই। মানে ডেইলি ব্লগ যিখিনি কৰি থাকোঁ সেইখিনিৰ ওপৰত ভিডিঅ' বনাব পৰা নাই, মানে ক্ষমা কৰিব। আৰু আপোনালোকে ভিডিঅ'সমূহ চাব, ভিডিঅ'সমূহ চালে ভাল লাগে। আচলতে ভিডিঅ' বনোৱাত এটা বেলেগ এটা উৎসাহ এটা জাগে ভিডিঅ'খিনি যেতিয়া ৰাইজে চায়। আৰু এইকেইদিন একেবাৰে মানে ভিউজ অহা নাই ভিডিঅ'খিনিত, সেইকাৰণে মনটো বেয়া লাগি আছে। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। আৰু আজি হৈছে দেওবাৰ, ভাত বনাই আছোঁ। তাৰ মাজতে ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াওঁ, যিহেতু এই হাত লাগিছে। হাতৰ মানে কাপোৰ কানিখিনি কিছুমান মানে সামৰি সুতৰি ল'বলগীয়া হ'ল। বহুতখিনি কাপোৰ মানে তিয়াব লগা হৈ যায় যদি মানে আমি ব্যৱহাৰ কৰি থাকোঁ, চুই কৰি থাকোঁ। আমি মানুহ আৰু সেইকাৰণে আপোনালোকক কৈছোঁ। তাৰপাছত এতিয়া ইয়াত দেখিছেনে, বেডশ্বীট তুলি কৰি থৈ দিছোঁ আৰু মানে ইফালে থৈ দিছোঁ, দৰকাৰ হ'লে পাৰিম আৰু। এইখিনিয়ে আমাৰ অসমীয়া মানুহৰ, গাঁৱৰ মানুহৰ মানে কিছুমান নীতি নিয়ম, যিখিনি আমি মানিব লাগে মানে হাতৰ চোৱা যিকেইদিন নিয়ম কালিৰ পৰা লাগিছে। আমি যিহেতু গাঁৱৰ মানুহ, কিছুমান নিয়ম নীতি আমি পালন কৰোঁ ঘৰত। যেনে ধৰক এইকেইদিন আমাৰ পথাৰত মানে হাল কোৰ কৰা নহ'ব। আমি পাণ এইকেইদিন মানে আমি মানে পাণ পাৰি ৰাখোঁ, এইকেইদিন বাৰীলৈ নোসোমাওঁ। সেইখিনিয়ে আমাৰ মানে হেৰি আৰু হাতৰ চোৱা লগাৰ আগতেই পাণ পাৰি ৰাখিছোঁ। এইকেইদিনৰ কাৰণে পাণ পুৰা হেৰি আৰু তেনেকৈ কিছুমান নিয়ম আচলতে মনা হয় হাতৰ চোৱাত। আপোনালোকে বাৰু কোনে কোনে পালন কৰিছে কমেণ্ট কৰি জনাব দেই। আৰু ব্যস্ততাৰ মাজতে মই কি কৰিলোঁ এইকেইদিন আপোনালোকক এতিয়া দেখুৱাম দেই, অলপকৈ। তাৰ মাজতে নবৌহঁতো আহিছিলে মোৰ ওচৰত শিকিবলৈ বুলি, তেওঁলোককো শিকোৱা হ'ল। তেওঁলোকেও মানে শিকিলে আৰু মোৰ লগতে। তাৰপিছত এতিয়া অৰ্ডাৰ আছে কিছুমান, সেইখিনি দিব লাগিব, চিলাবলৈ কৰিবলৈ আছে, সেইখিনিও চিলাম। আৰু তাকে ভাবিলোঁ যিহেতু নিবলৈ আহিবই, ৰাতিপুৱা এযোৰ নিলেহিয়ে, সেইকাৰণে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো কৰি মানে স্মৃতি হিচাপে ৰাখি থওঁ মোৰ কাৰণে। আপোনালোকেও চাব পাৰিব মই কি কৰি আছোঁ। আৰু কি জানেনে, কৰোঁ বুলি ভাবিলে মানুহে ব্যস্তৰ মাজতো কৰিব পাৰে। মোৰ এতিয়া ঘৰত মাইকী মানুহ নাই দেই, মই অকলে। তাৰপিছত দাদা আছে, ভতিজা ল'ৰাটো আছে, এখেত, তাৰপিছত আমাৰ ল'ৰা দুটা, আমি ছটা মানুহৰে মানে খোৱা বোৱা ৰন্ধা সেইখিনি কাম থাকে। ল'ৰাটোৰ লগত লাগিব লাগে, সৰু ল'ৰাটো যিহেতু সৰু হৈ আছে। তাৰ উপৰি ঘৰত ইজোৱা সিজোৱা আলহী দুলহী, তাৰ উপৰঞ্চি ঘৰৰ যিকোনো কাম কৰা মানুহটো থাকেই ৰেগুলাৰ, তাৰমানে পাত চিঙা কৰাৰ পৰা আদি কৰি। আৰু এতিয়া আমাৰ দোকানবোৰৰ কামো কৰি আছিলে, সিমানখিনি মানে কৰি মেলি ভিডিঅ' মানে কৰিবলৈ মিলাবই নোৱাৰি সময়খিনি। যদি ধৰক মই পাচলি কুটি আছোঁ, সেইখিনিয়ে মই যদি ভিডিঅ'টো কৰিবলৈ লওঁ, পাচলি কুটাই দেৰি হৈ যায়, সেইখন দিগদাৰ হয়। বেলেগে ভিডিঅ' কৰি দিয়া মানুহ নাই যে, সেইকাৰণে ভিডিঅ'খিনি এইকেইদিন দিব পৰা নাই। তথাপিতো ভাত পানী খোৱাৰ পাছত ল'ৰাটো শুৱাই কৰি সেইটো সময়তে মই মানে এই কাপোৰখিনি কৰিছোঁ। আৰু বাৰু ৰাইজে বিচাৰিছে কাপোৰখিনি, সেইকাৰণে মনটো বেছি ভাল লাগিছে। যিহেতু কিবা এটা কাম কৰিলে যেতিয়া সফল হোৱা যায়, তেতিয়া মনটো ভাল লাগে। সফল হৈছোঁ বুলি মই ক'ব বিচৰা নাই, কিন্তু যিকেইযোৰ কৰিছোঁ সেই কাপোৰকেইযোৰ অৰ্ডাৰ আছে, বিকিব লাগিব। প্ৰথমতে আনিছিলোঁ 4 যোৰ, তাৰপিছত আকৌ 3 যোৰ, এতিয়া আনিছোঁ 10 যোৰ। এই কাপোৰকেইযোৰ গোটেইকেইযোৰ মানে এতিয়া অৰ্ডাৰ আছে, সেইকাৰণে ভাল লাগিছে আৰু কাপোৰখিনি যিহেতু বিক্ৰী হ'ব। আৰু কেনেকুৱাকৈ কাপোৰ বনালোঁ সেইখিনি মই আপোনালোকক এতিয়া দেখুৱাম, চাব আপোনালোকে। আৰু নিজৰ ফালে চাবলৈ একেবাৰে সময় হোৱা নাই। আমাৰ ভতিজা ল'ৰাটো মানে শুনতি দাদা ল'ৰাটো, তাৰো মানে গাটো ভাল নাই আৰু জ্বৰ হৈ আছে। কালিৰ পৰা পৰীক্ষা আৰম্ভ, কালিৰ পৰাই আহিয়ে মানে জ্বৰ হ'ল। আৰু তাৰপিছত সি এতিয়া শুই আছে ব্লেংকেট লৈ। ইমান গৰমত, আমি গৰমত আছোঁ, কিন্তু তাৰমানে পূৰা গৰম, ঠাণ্ডা লাগিছে, ৰ'দত আছে একেবাৰে। ঘৰুৱা ব্যস্ততাৰ মাজতে নিজৰ ল'ৰা ছোৱালীক মানে চোৱা চিতা কৰি, তাৰ মাজতে নিজৰ বাবে অলপ সময় উলিয়াই মই কৰা এই কামখিনি চাওক। এইযোৰ কটন যোৰ কাপোৰ, যিখিনি কাপোৰ মানে গৰমত পিন্ধিবৰ কাৰণে বহুত আৰামদায়ক, মই নিজে পিন্ধি আছোঁ। আৰু এইযোৰ চাওক কেনেকুৱা লাগিছে, একেটা ফুলতে কৰিছোঁ। আৰু এই কাপোৰযোৰ চাওক কেনেকুৱা লাগিছে বাৰু। এইযোৰ হৈছে এযোৰ, আৰু এইখন চাদৰখন উল্টা হৈছে। তাৰপাছত এইযোৰ এযোৰ, আনফালে এইযোৰ এযোৰ, আৰু ইয়াৰে মানে
7যোৰমান অৰ্ডাৰ আছে, সেইকাৰণে কৈছিলোঁ। এইযোৰ মোৰ একেবাৰে প্ৰথম কাপোৰ আছিলে কৰা, সেইকাৰণে এইখিনি অলপমান ডাঠ হৈছে। চাওক, প্ৰথম শিকোঁতে অলপমান হেৰি হ'ব, কিন্তু এইযোৰ অৰ্ডাৰ আছে, চিলাই থৈছোঁ একেবাৰে মেখেলাখন। আৰু এই কাপোৰযোৰো আছে অৰ্ডাৰ, এইযোৰ একেবাৰে লাইট য়েল্ল' হয়, এইযোৰ আছে অৰ্ডাৰ আছে। তাৰপাছত এইযোৰ আছে অৰ্ডাৰ। আৰু ব্লেক এযোৰ আছিলে, সেইযোৰ অলপ আগত নিছেহি। তো মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ, যিহেতু এইখিনি লৈ গুচি গ'লে মানে থাকে ভিডিঅ' কৰাই নহ'ব, সেইকাৰণে কৰি লৈছোঁ। ব্যস্ত জীৱনৰ মাজতো মানুহে মানে কৰোঁ বুলিলে সকলো কাম কৰিব পাৰে, সেইখিনিকে মই আচলতে আপোনালোকক কৈছোঁ। নিজৰ হাত খৰচো কিবা এটা ওলাব, আপোনালোকেও কৰিব পাৰে।